মই কালুগাঁও প্ৰেছ ক্লাবৰ সম্পাদক তথা অসমীয়া প্ৰতিদিন কাকতৰ এজন কালুগাঁৱৰ পৰা সাংবাদিক ৰূপে কৰ্মৰত হৈ আছোঁ। মই পৰিয়াল চলাবৰ বাবে মই খিলঞ্জীয়া দিৱসৰ তাতে মই আৰু মাইকী মানুহে সৈতে মটৰ ঘুগুনি বিক্ৰী কৰি আছিলোঁ। তেনেকৈ এজন ল'ৰাই আহি পেলাই মোক অভব্য আচৰণ কৰি মোৰ গাত হাতো দিয়ে। আৰু দুই নম্বৰ কথা হ'ল কি, এইদৰে যদি আমি সাংবাদিকতাৰ ক্ষেত্ৰখনত থাকিও পৰিয়াল চলোৱাৰ ক্ষেত্ৰত বাটে ঘাটে যিখিনি আমি সংঘাত পাই আহিছোঁ, আৰু এই সংঘাতখিনি কেনেধৰণে আমি এতিয়া সাংবাদিকতাৰ ক্ষেত্ৰতো জড়িত হৈ থাকিব পাৰি বা আমাৰ নিৰাপত্তা ক'ত আছে, এই বিষয়ক লৈ আমাৰ মনত চিন্তা হৈ পৰিছে। আৰু নিশা মই অকলশৰে থকাৰ পিছত মাইকী মানুহৰ সৈতে মই থকা অৱস্থাত মই জয়সাগৰ আৰক্ষী চকীত এজাহাৰ এখন দাখিল কৰিলোঁ। আৰু আহি পেলাই এতিয়া তেখেতসকলে কি বিচাৰ কৰে, কি কৰে, সাংবাদিকতাৰ ক্ষেত্ৰখনত আমাক কেনেকৈ জীয়াই ৰাখিব বিচাৰে, কেনেকৈ নিৰাপত্তা দিব বিচাৰে, এই লৈ এতিয়া মই বিচাৰ কৰিছোঁ। মই তেখেতক কৈছোঁ যে মই এজন সাংবাদিক হিচাপে মই ইয়াত এতিয়া মটৰ ঘুগুনি বিক্ৰী কৰি আছোঁ। তেওঁ সেই কথাটোৰ ওপৰতো মানে বহুত তেওঁ ক'ব নোৱাৰাকৈ বহুত ধৰণে সাংবাদিকতাৰ ওপৰতো মানে গালি গালাজ পাৰে অভব্য আচৰণৰ সৈতে। আৰু আপুনি কিহলৈ মই অসম ভলীবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ভলীবল ৰেফাৰী। ইয়াৰ উপৰি মই ভলীবল ৰেফাৰীৰ ওপৰতো আছোঁ। আৰু টেকবল সন্থাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মই জেনেৰেল ছেক্ৰেটাৰী। কি বিচাৰে এতিয়া আপুনি? এতিয়া মই মোৰ যিটো মানে যিখিনি পালোঁ, এতিয়া সাংবাদিকতাৰ ক্ষেত্ৰতে হওক বা নিজৰ পৰিয়াল চলোৱাৰ ক্ষেত্ৰতে হওক, এনেকৈ দুষ্কৃতিকাৰীৰ পৰা আমি সমাজে কেনেকৈ পৰিত্ৰাণ পাব পাৰে তাৰ এটা উপায় লাগে। যিহেতু মোক তেওঁ গোটা মাৰি পেলাই দিছে, মই সাংবাদিকতা কৰা বুলি কোৱাৰ পাছতো তেওঁ মোক গোটা মাৰি পেলাই দিছে, তেতিয়া মোক সহধৰ্মিনী আহি পেলাই মোক উঠাই লৈছেহি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।